मोदी सरकार हाय हाय मोदी सरकार हाय हाय एनआईओएस पलट करो एनआईओएस पलट करो धर्मेंद्र प्रधान हाय हाय धर्मेंद्र प्रधान हाय हाय धर्मेंद्र प्रधान हाय हाय शिक्षा मंत्री हाय हाय एनआईओएस पलट करो एनआईओएस पलट करो नरेंद्र मोदी हाय हाय नरेंद्र मोदी हाय हाय एनआईओएस पलट करो एनआईओएस पलट करो नरेंद्र मोदी हाय हाय नरेंद्र मोदी हाय हाय Justice! Justice! एनआईओएस पलट करो एनआईओएस पलट करो मोदी सरकार हाय हाय मोदी सरकार हाय हाय एनआईओएस पलट करो एनआईओएस पलट करो धर्मेंद्र प्रधान हाय हाय धर्मेंद्र प्रधान हाय हाय धर्मेंद्र प्रधान हाय हाय शिक्षा मंत्री हाय हाय एनआईओएस पलट करो एनआईओएस पलट करो नरेंद्र मोदी हाय हाय नरेंद्र मोदी हाय हाय एनआईओएस पलट करो एनआईओएस पलट करो नरेंद्र मोदी हाय हाय नरेंद्र मोदी हाय हाय গতিকে আপোনালোকে দেখিবলৈ পালে যে এনআইএছ ডিলেধাৰীসকলে আজি যি প্ৰতিবাদ কৰিলে প্ৰতিবাদৰ ঢৌ আচলতে দেখা গ'ল। ভিডিঅ'টো লাইক এটা কৰি সকলোৰে মাজত শ্বেয়াৰ কৰি দিব, তেওঁলোকে যাতে এই কথাটো গম পায় যে আজি এটা ষ্ট্ৰাইক হোৱাৰ কথা আছিলে সকলোৱে মিলি। গতিকে আৰু এনআইএছৰ সম্পৰ্কে আপোনালোকে আজি মতামত এটা দিবলৈ একেবাৰে নাপাহৰিব, কাৰণ সুপ্ৰিম কোৰ্টত ৰায়দান দিয়াৰ পাছৰে পৰা এনআইএছসকলে যি প্ৰচেষ্টা হাতত লৈ আছে তেওঁলোকৰ আচলতে ডিগ্ৰীটো ভেলিড কৰিবৰ কাৰণে। একচুৱেলি ইনভেলিড বুলি কোৱা নাই, 18মহীয়া কোৰ্চটো 24 মাহৰ সমান্তৰাল নহয় বুলি কৈছিলে সুপ্ৰিম কোৰ্টে, আৰু তাতেই গোটেই কথাখিনি সোমাই আছে। তেতিয়াৰ পৰা তেওঁলোকে ষ্ট্ৰাইক কৰি আছে, আৰু সুপ্ৰিম কোৰ্টৰ এটা ৰায়ৰ পিছত গোটেই ভাৰততে দেখা গৈছে যে কেইবাটাও ৰায়ৰ পাছতে এনেকুৱা ধৰণৰ প্ৰতিবাদ হয়, আৰু ইয়াৰ প্ৰতিবাদৰ ফল কেনেকুৱা সেয়া হয়তো আপোনালোকে সকলোৱে গম পায়। গতিকে এই প্ৰতিবাদে কি কাম দিব ভৱিষ্যতলৈ সেইটো আপোনালোকে জনাবলৈ একেবাৰে নাপাহৰিব। লাইক এটা কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব, আৰু আজি আপোনালোকৰ মতামতটো দিবলৈ একেবাৰে নাপাহৰিব এই বিষয়টোৰ সম্পৰ্কত। বিশেষকৈ সুপ্ৰিম কোৰ্টৰ চূড়ান্ত ৰায়দানৰ পাছত যি প্ৰচেষ্টা চলি আছে ইয়াৰ ফল কি হ'ব সেয়া আপোনালোকে আজি কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।